মাক কসম কৈছোঁ বন্ধুসকল, এনেকুৱা গৰম পৰিছে, এনেকুৱা গৰম কেনেকুৱা পৰিছে আপোনালোকৰ ফালে জনাবচোন খালি দেই। এনেকুৱা গৰমত মই কৈছোঁ নহয়, BP ক'বলৈ নাই, মুঠতে BP নাই, ডাইৰেক্ট RS কিবা কিবি আগেৰা বাগেৰা হৈ যাব। মই নেমু টেঙা এই গৰমত মেইন, নেমু টেঙা যদি নহয় কোনো কাম নাই। সেইকাৰণে মই বাইলে এই পখৰ ৰ'দত কমচে কম এতিয়া 11:30 বাজিছে, দুপৰীয়া ভাতটো বুলি ক'বলৈ নাই, ৰাতিপুৱা ভাত বুলি ক'বলৈ নাই, খাবলৈ বুলি লৈছোঁ। এই টেঙা গছটো টেঙা আনিবলৈ যাওঁ। এই দেখিছে নহয় এখন বাৰীখন, টেঙা আনিবলৈ যাওঁ ব'লক। তেনেকৈ তুমিয়েই মোৰ প্ৰাণ টেঙা, তুমিয়েই মোৰ জান, তুমি নহ'লে এই গৰমত হৈ যাব মোৰ খাৰ। সেইকাৰণে টেঙা নহ'লে কোনো কাম নাই। গৰমত টিকা ফটা ৰ'দ দিছে, দেখিছে নহয় ওপৰফালে কিমান কেনেকুৱা কি হৈছে। সেইকাৰণে টেঙা নহ'লে মানে জীৱন বৰবাদ, একদম খাচ হৈ যাব। সেইকাৰণে টেঙাই মেইন, ভাতৰ লগত টেঙা চৰবত খাই ভাল লাগে, সিফালে ভাল লাগে, সিপাকে ভাল লাগে। সেইকাৰণে লৈ যাওঁ কেইটামান পটাপট একদম চেপি মেপি কি খাব লাগিব। কি চাই আছে সেনেকৈ আপোনালোকে কিন্তু খাব, গৰমত নমৰিব কিন্তু, মজাকৈ খাই থাকিব।